ইতিমধ্যে তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰা হৈছে লগতে SDRFৰ মুঠ 10টা পদৰ ফলাফল ঘোষণা কৰা হৈছে কুকিং ডিপাৰ্টমেণ্ট ইতিমধ্যে কুকিং ডিপাৰ্টমেণ্টৰ 10টা পদৰ ভিতৰত 3টা পদতেই নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে কাজিৰঙা তথা অসম পৰ্যটনৰ অন্যতম আগশাৰীৰ ৰিজৰ্ট বৰ্গছ ৰিজৰ্ট দেখুৱাইছো এই বৰ্গছ ৰিজৰ্টৰ কুকিং ডিপাৰ্টমেণ্ট অৰ্থাৎ পাকঘৰত নিয়োজিত এই তিনিজন যুৱক আছে মোৰ সৈতে আছে অনুপ গণক আছে অতুল কুৰ্মী আছে আৰু প্ৰিন্স শইকীয়া আছে দুজন কাজিৰঙাৰ যুৱক এজন যোৰহাটৰ যুৱক আৰু তেওঁলোকৰ যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ পৰা তেওঁলোকে আহিছে তেওঁলোকে নিজৰ ঘৰখন চলাই গৈছিল সমান্তৰালভাৱে তেওঁলোকে নিজৰ পঢ়া শুনা চলাই যাৰ ফল পাইছে ইতিমধ্যে মোৰ লগত আছে অনুপ গণক কাজিৰঙা নিবাসী কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া বহুত ভাল লাগিছে ছাৰ আজি মানে যি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যি স্বচ্ছ আৰু নিকাহেৰে যি চাকৰি প্ৰক্ৰিয়াটো দিছে সকলোকে তো তাতে বহুত সুখী হৈছোঁ আমি এই চাকৰিখন পাই আৰু লগতে আমাৰ বৰগছৰ যি GM ছাৰ লগতে MD ছাৰ লগতে আমাৰ চেফ এক্সিকিউটিভ চেফ তেওঁকো আমি বিশেষ ধন্যবাদ দিব লাগিব কিয়নো তেওঁলোকে আমাৰ যি যোৱা সময়ত অশেষ মানে বিজি আছিলে ছিজন আছিলে পাৰ্টিও চলি আছিলে সেইটো সময়ত আমাক মানে এদিনৰ কাৰণে যেনে তেনে হ'লেও উদগনি জনাইছিল আপোনালোকে নহয় জানো সেইটোৱে বৰ্গছ ৰিজৰ্টৰ কৰ্তৃপক্ষ তেওঁলোকক যথেষ্ট উৎসাহ কৰিছিল যাৰ বাবে তেওঁলোকে পৰীক্ষা দিবলৈ সক্ষম হৈছিল মই প্ৰিন্স আছে প্ৰিন্স তেওঁ হ'ল যোৰহাটৰ যুৱক কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া ভাল লাগিছে মই পাই সুখী হৈছোঁ তো অসম চৰকাৰৰ যিটো ইয়াত চিলেকশ্যন মানে হৈছে তো মই ভবা নাছিলোঁ এনেকৈ হ'ব বুলি কিন্তু হৈছে ভাল লাগিছে মই ভাবিছোঁ এইটোৱে হ'ব লাগে ভৱিষ্যতে অনাগত দিনত স্বচ্ছ আৰু নিকা তো ভাল লাগিছে তো বাকী আমাৰ MD ছাৰ ৰমেশ শইকীয়া লগতে আমাৰ GM ছাৰ আৰু এক্সিকিউটিভ চেফ তেওঁলোকেও আমাক যথেষ্ট উৎসাহ দিছে তো সেই উৎসাহ দিয়া গতিকে আমি তাত গৈ গুৱাহাটীত গৈ বা দেৰগাঁৱত গৈ আমি ইণ্টাৰভিউ দিবৰ কাৰণে সক্ষম হৈছিলোঁ তো যিহেতু সমগ্ৰ অসমত 10টা পদ আছিলে SDRFত হয় 10টা পদ আছে 10টা পদৰে আমি আমাৰ বৰগছৰ হোটেলৰ তৰফৰ পৰা আমি তিনিজনে নিযুক্তি লাভ কৰিছিল সমগ্ৰ অসমত 10টা পদ আছিল আৰু বৰগছ ৰিজৰ্টত কৰ্মৰত পাকঘৰত কৰ্মৰত তিনিজন যুৱকে কুকিং ডিপাৰ্টমেণ্ট দেখুৱাইছোঁ গণক অনুপ গণক তেওঁৰ পিতৃ নাই তেওঁ ইতিমধ্যে বক্তব্য দিলে আমি আছে কাজিৰঙাৰ আন এজন যুৱক আছে তেওঁৰ পিতৃয়ে খেতি কৰে অতুল কুৰ্মী কি ক'ব প্ৰথম মানে কি আৰু ছাৰ বহুত ভাল লাগিল যিহেতু স্বচ্ছ নিকাৰে আমি চাকৰিটো লাভ পালোঁ আৰু সেইটো সময়ত আমাৰ যিহেতু আমাৰ বহুত বিজি থকাৰ স্বত্তেও আমাৰ GM ছাৰ আৰু আমাৰ চেফ আৰু আমাৰ চেফে যেতিয়া আমাক সেইদিনাখন আমাক যাবলৈ দিছিলে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আৰু আমি বৰগছতে এতিয়া বহুত হেৰিৰে কাম চলাই আছোঁ কৰি আছোঁ আৰু দেখুৱাইছোঁ তিনিজন যুৱক কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ তেওঁলোকে পাকঘৰত কুকিং ডিপাৰ্টমেণ্টত আছিল আৰু লগতে সমান্তৰালভাৱে তেওঁলোকে অসম চৰকাৰৰ SDRF বাহিনীত কুকিং ডিপাৰ্টমেণ্টত অৰ্থাৎ পাকঘৰত তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে স্বাভাৱিকতে জুয়ে পুৰা সোণ হৈ জিলিকিছে এই তিনিজন যুৱক যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ আৰু এই তিনিজন যুৱকে এতিয়া বৰগছ ৰিজৰ্টৰ পৰা অসম চৰকাৰৰ যি SDRF বাহিনীত শীঘ্ৰেই যোগদান কৰিব